তো বন্ধুসকল এইখন হৈছে মোৰ ব্ৰইলাৰ ফাৰ্ম মই নতুনকৈ আৰম্ভ কৰিছোঁ এই ফাৰ্মখন প্ৰায় আজি এসপ্তাহমান হৈছে ফাৰ্মখন আৰম্ভ কৰা আৰু আজিলৈকে প্ৰায় কেৱল মাত্ৰ ইমানখিনি কাম সম্পূৰ্ণ কৰিবলৈ সক্ষম হৈছোঁ আৰু আপোনালোকক দেখাবলৈ চেষ্টা কৰিম যে এয়া ফাৰ্মখন বনাওঁতে বিভিন্ন ধৰণৰ সামগ্ৰীৰ প্ৰয়োজন হয় যেনেকুৱা বাঁহৰ পৰা আৰম্ভ কৰি বাঁহ বেত ৰছী খেৰ বিভিন্ন ধৰণৰ বস্তু সামগ্ৰীৰ প্ৰয়োজন হয় কিন্তু মই বাঁহৰ অভাৱ হোৱাৰ কাৰণে আমাৰ বাৰীত আছিলে কিছুমান নাৰিকল তামোল গছসমূহ আছিলে সেই তামোল গছৰ কিছুমান কাটি তাৰ পৰা মই খুঁটি প্ৰস্তুত কৰি এইখন ইয়াত মানে মই ব্যৱহাৰ কৰিছোঁ মই এই যি ঘৰখন সাজিছোঁ এই ঘৰখনৰ দীঘল প্ৰায় আপোনাৰ 85 ফুটমান দীঘল আছে আৰু আপোনাৰ বহল হ'ব প্ৰায় 24 ফুটমান বহল আছে এই ঘৰখনৰ ভিতৰত এপ্ৰক্সিমেটলি আপোনাৰ 2000 ব্ৰইলাৰ চিক্স ৰখাৰ কেপাচিটি কৰি এই ঘৰখন সাজিছোঁ কিন্তু পিছৰ পৰ্যায়ত কিমানখিনি আতে সেয়া নাজানো আৰু এই ঘৰখন সাজোতে আজি প্ৰায় 15টা দিন পাৰ হৈ গ'ল 15 দিনৰ ভিতৰত কেৱল মাত্ৰ ইমানখিনি কাম সম্পূৰ্ণ কৰিবলৈ সক্ষম হৈছোঁ এই ঘৰখন বনাওঁতে আপোনাৰ ওপৰত ব্যৱহাৰ কৰিব লাগিব ছাল আৰু সেই ছালৰ কাৰণে আমি ইয়াত খেৰ কাটি ৰাখিছোঁ আৰু এই খেৰ ব্যৱহাৰ কৰি আমি ওপৰৰ ছালটো ব্যৱহাৰ কৰিম মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম এয়া হৈছে আমাৰ সেইখন ছাল যিখন ছাল ব্ৰইলাৰৰ ওপৰত আমি ব্যৱহাৰ কৰিম